দোকানে এখনে ব্যস্ত দোকানে সেইখিনি বেষ্ট তুমি খাবা আৰু এতিয়া আৰু মই আহিলোঁ বজাৰ কৰিবলৈ বিশাললৈ বোলো অকণমান বস্তু ল'ব আছিলে ঘৰত বোলো বিশাললৈকে যাওঁ এইবোৰ লৈছোঁ আপোনালোকক দেখাম কি ল'লোঁ এয়া আৰু সৰু সুৰা টুকটাক বস্তু হয়নে मतलब वो अलग ही लेवल का बंदा था Chica, 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 chicanca. কেনে লাগিলে আজি দিনটো কেনেকুৱা গ'ল ভালে 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 গৈছে দিন লাষ্টৰ ৰ'লটো খাই কেনেকুৱা লাগিলে একদম মজা আজি ফাৰ্ষ্ট টাইম ট্ৰাই ফাৰ্ষ্ট কৰিছা খাইছোঁ একদম আজি কি ক'বা ৰাইজৰ ক্ষেত্ৰত ট্ৰাই কৰিবলৈ ক'বা নেকি কম দেই এইটো একদম বৰ ধুনীয়া এইটো বস্তুটো এইটো ৰেচিপি খাব পাৰে মানে ভাল লাগিলে নৰ্মেল ৰ'লটো চবেই খায় হয়নে ক্ৰিস্পি ৰ'লটো মোৰা মজা ভাল লাগিলে কুৰকুৰি ৰ'ল কুৰকুৰি ৰ'ল ভাল লাগিলে খাই কুৰকুৰি ৰ'ল ভাল লাগিলে আজি মেডামে একদম কুৰকুৰি আজি ফাৰ্ষ্ট খাইছোঁ কিন্তু বৰ মজা লাগিলে খাই মই এনেই বাহিৰত দুটা খাই দিলে দুটা খালে আজি দুটা খাই দিলে আজি ভাত নাখাওঁ বহুত দিনৰ মূৰত আজি বজাৰলৈ ওলাইছোঁ ক'বলৈ গ'লে কিমান দিন হ'ল বাৰু মই বজাৰ নকৰা হ'ল আমি চব আনি থাকোঁ টুকুৰ টাকা তেওঁ নোলায়ে বহুত বছৰ মূৰত ওলাইছোঁ এবাৰ লাষ্ট আমি মা বিশাল বিশাল নহয় কি আছিলে এখন বিগ বজাৰ থাকোঁতে গৈছিলে মাৰ লগত মা আৰু মই বজাৰ কৰিবলৈ গৈছিলোঁ তেতিয়া আৰু মা মোক একদম চুনা লগাই আহিছিলোঁ 8,000 টকা পাই 10,000 আজিও এতিয়া সেনেকুৱাই হৈছেগৈ ওচৰা ওচৰি বজাৰ উবেৰ অটো বা ৰেপিড' অটোবোৰ থাকিলে ভাল লাগিছে ন মানে পুতুককৈ অটো পোৱা যায় কিন্তু গাড়ীত গৈ ভাল নালাগে অটোখন মানে পটককৈ পোৱা হয় উবেৰবিলাকো বৰ খেলি মেলি কৰি থাকে অটোখন পটককৈ পায় আৰু আহিও ভাল লাগে অটোৰ নিচিনা আৰাম নাই ধুনীয়াকৈ বতাহ খাই যায় অপেন তেতিয়াহে ভাল লাগে ক'ৰবালৈ গৈ মইতো গাড়ীত যোৱা মানুহে নহয় তইতো গাড়ীত দিবই নোৱাৰ দোকানে এইখনে ব্যস্ত মোৰ কাৰণে সেইখিনি বেষ্ট বাইক আৰু অটো এইপিনে ঘৰলৈ বুলি টোপোলা লৈ লৈছে ৰ'ল লৈছে ম'ম' লৈছে দাৰ্জিলিং ম'ম' কোনে কোনে খাই গমেই পায় দাৰ্জিলিং ম'ম' বহুত টেষ্টি ঘৰত খাই দিব কি আনিলা এইখন পাকঘৰলৈ এইবোৰ পাকঘৰলৈ মেইন বস্তু ইয়ে আজি ইয়ে মেইন বস্তু আঠখনত 7,000 গ'ল আৰু হয়নে এইপিনে বাচন ধোৱাৰ কাৰণে এইকেইডাল পৰ্দা বান্ধিবলৈ এইবোৰ হ'ল পাকঘৰৰ কাপোৰবোৰ আমাৰ লেতেৰা হৈ যায় যে সেইকাৰণে কাজু আৰু এইটো আজি বিশালৰ বজাৰ এইপিনে চলি আছে ম'ম' দাৰ্জিলিঙৰ পৰা দাৰ্জিলিং ম'ম' আৰু এটা বস্তু আনিছোঁ মায়ে যে খাই ভাল পাইছিলে সেইটোকে আনিছোঁ এয়া ম'ম' ওলাইছে আৰু দাৰ্জিলিং ম'ম' বহুত টেষ্টি হয় যোনে খোৱা নাই গম নাপাওঁ কিন্তু টেষ্টি আৰু বিশেষকৈ টেষ্টি ইয়াৰ চাটনিটো আৰু এইটো হ'ল মায়ে যে খাই আছিলে অথনি কুৰকুৰে ৰোল এইটো চিজ কুৰকুৰে ৰোল এইটো মায়ে খালে দুটা খাইছে আৰু আছে চিকেন পকৰা আমাৰ টিকলিজনীৰ কাৰণে চিকেন পকৰা নহয় আমি কি খাম
যি খোৱা তুমি মানে লৈ আহিছিলোঁ চিকেন পকৰা লৈ আহিছিলোঁ মই চিকেন পকৰা খাই আছোঁ সেইকাৰণে এয়া হ'ল চিকেন পকৰা এইকেইটা 500 টকামান গৈছে এইটোত 90 হয় কিন্তু খাবলৈ বহুত টেষ্টি হয় তুমি মায়ে কেনেকুৱা পালা একদম মজা পালোঁ খাই বৰ ধুনীয়া লাগিলে খাই দেই তুমি খাবা আৰু এতিয়া চব ভিডিঅ'টো সামৰণি কৰিছোঁ কালি মায়ে দেখাব ঘৰটো পৰ্দাবোৰ লগোৱাৰ পাছত কেনেকুৱা লাগিছে পৰ্দাখন আমাৰ মেলি দেখুৱা আকৌ চাওঁ আকৌ ধুনীয়া লাগিছে দেখাই দিম এইটো এখন পচন্দ লাগিছে চবৰে মানে বহুতকেইখন চালোঁ আমি চাই লৈ চব চাই মেলি এখন ভাল লাগিছে ধুনীয়া লাগিছে হয়নে গপচো আছে অকণ পৰ্দাখন চব কালি দেখাম লগাই কেনে লগোৱাৰ পিছত ৰুমটো আমাৰ ভাগৰ কেনেকুৱা লাগে বাই কৈ দিয়া এনেকৈ বাই গুড নাইট পৰ্দা কেইখন সৈতে ৰুমটো কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব আজিলৈ আহিছোঁ দেই নমস্কাৰ